নমস্কাৰ মই নৱজিতে এই মুহূৰ্ত এটা বিশেষ খবৰ দিব লাইছো যিসকলে সিটেট উত্তীৰ্ণ প্ৰাৰ্থী আছিল 2020 চনত যেতিয়া এডভাৰটাইজমেন্ট পাস কৰিছিল এডভাৰটাইজমেন্ট নাম্বাৰটো ইয়াত উল্লেখ আছে এই যিখন নটিচ ইতিমধ্যে জাৰি কৰিছে সমগ্ৰ শিক্ষা আসামৰ ফালৰ পৰা যিখন নটিচ আহিছে নটিচখন গোটেই কথাখিনি উল্লেখ আছে তেওঁলোকে মানে এটা হাইকোৰ্টত কেছ কৰিছিল সিটেট উত্তীৰ্ণ প্ৰাৰ্থীসকলে মানে তেওঁলোকৰ প্ৰবলেমটো কি আছিল হি সম্পৰ্কে এটা পাহৰি গৈছো কাৰণ হয়তো এনেকুৱা প্ৰবলেম তেতিয়া যি সময়ত মানে কি অসমতেত পাতিছিলে তেতিয়া সিটেটো এলাউ কৰা নাছিলে মানে হিটো এটা কেছ আছিল নেকি সম্ভৱ পাহৰিছো মই মানে কেছটো কৰা যিটো দিন হ'ল গতিকে তেওঁলোকে যেটো কেছ কৰিছিল আৰু কেছটো জয়ী হৈছে এতিয়া মানে কিমান হ'ল ভাবিছক 5 বছৰ দিন কেছটো চলিলে এতিয়া তেওঁলোক জিকিছে আৰু তেওঁলোকক এতিয়া ভেৰিফিকেশনৰ কাৰণে মাতিছে ভেৰিফিকেশন ডেটটো দিয়া আছে 29 অক্টোবৰ তাৰিখে মাতিছে কোন সকলক মাতিছে যিসকলৰ নেকি যিসকলে কি এলপি স্কুলৰ কাৰণে এপ্লাই কৰিছিল আৰু ইউপি স্কুল মানে আপাৰ প্ৰাইমাৰী স্কুলৰ কাৰণে এপ্লাই কৰিছিল হেসকল প্ৰাৰ্থীক মাতিছে এৰ উল্লেখ কৰিছে in compliance to the direction of the honorable Guwahati High Court order date to dia ase 19/7/2021 passed WA number 69/2021 order date to dia ase 12/2/2021 passed in IS civil to dia ase enake number dia ase the order date to dia ase khini aro tabisat seated qualified candidates who were read petitioners before the honorable High Court against advertisement number dia ase SASA/WT/engagement of 80/328/2022/2609 date dia ase 24/9/2020 and in continuation of the notice byte number dia ase 700442/142805 date to dia ase 24/9/2025 for filing up to the post of assistant teachers contextual for lower primary school and assistant teacher contextual social science and mathematics and science for the upper primary school the list of shortlist applicants for physical document verification of original document certificates are hereby requested to attend the state mission office সমগ্ৰ শিক্ষা কাহিলি পৰাত আছে সমগ্ৰ শিক্ষা যেটো অফিস আছে তাত যাব লাগিব তেওঁলোকে ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশনৰ কাৰণে আৰু যেটো লিষ্টটো ইতিমধ্যে পাবলিশ কৰিছে এটো লিষ্টটো আপোনালোকে পাই যাব যিসকলৰ নাম ইতিমধ্যে আছে সেই লিষ্টত তেওঁলোকে যাব লাগিব মানে যিসকলে কেছ কৰিছে তেওঁলোক প্ৰত্যেককে যাব লাগিব প্ৰত্যেককে যে জিকিছে ভেৰিফিকেশন অফ ইয়াত লগতে কৈছে যে কাহিলি পৰা ফৰ ভেৰিফিকেশন দেয়াৰ অৰিজিনাল ডকুমেন্ট লৈ যাব লাগিব পাব্লিক সাৰ্টিফিকেট এজ পাৰ লিষ্ট গ্ৰুপ ডেট এনে দিয়া আছে টাইম মেনশন দিয়া আছে অফিচিয়েল ওয়েবসাইট সমগ্ৰ শিক্ষা assam.gov.in এইটো যে সমগ্ৰ শিক্ষা মানে ssa.assam.gov.in এই ওয়েবসাইটত গৈ আপোনালোকে চাব লাগিব তাতে পাই যাব আৰু লগতে কৈছে candidates are requested to bring one set of photocopy of document one set of photocopy মানে এটা সেট লৈ যাব ফটোকপি এটা লৈ যাব লাগিব মানে অৰিজিনাল খিনি নিব লাগিব লগতে এটা ফটোকপি লৈ যাব লাগিব লাগে লগতে ফটোছটো লৈ যাব আপোনালোকে certificate for submission of the verification committee in the verification process will be held 19 October 2025 to 1st November 2025 মানে 1 নৱেম্বৰ লৈকে হ'বগে মানে 29 অক্টোবৰ পৰা 1 নৱেম্বৰ লৈকে চলিব ভেৰিফিকেশন as per name the group mentioned in the above website দিয়া আছে no separate communication will be entertained মানে কি সেপাৰেট কে ধক নলব আৰু মানে পিছত ধক কোনোবা কোনোবা দিবলৈ গ'ল এটা নলব পাৰে ঠিক আছে এই কথাখিনি জনাবলগীয়া আছিল যিসকল প্ৰাৰ্থী ইতিমধ্যে কেছ কৰিছিল সিটেট উত্তীৰ্ণ প্ৰাৰ্থী আছে তেওঁলোক এলপিইউপি পদৰ কাৰণে এপ্লাই কৰিছিল 2020 নতে সিটেট এডভাৰটাইজমেন্ট পাস কৰা তেওঁলোক যদি এতিয়া ভিডিও চাই তেওঁলোকে যাব লাগিব লিৱাৰ যদি কিবা জানিবলগীয়া থাকে নিশ্চয় আমাক জনাব এই ক্ষেত্ৰত সহায় কৰা হ'ব ধন্যবাদ জয় অসম